কাৰণতে মচি দিছে যে সেইজন জুবিন গাৰ্গ। সেই মৰেলখন এটা কাৰণতে লিখি দিছে যে তাত লিখি থোৱা আছে যে কমৰেডছ নেভাৰ ডাই বা কমৰেড নেভাৰ ডাইজ। এই যে কমৰেড বা সংগ্ৰামী সতীৰ্থ শব্দটো লিখি থৈছে, এইটোৱে ইহঁতৰ মূৰটো কামুৰণি কৰি আছে। জুবিনদাৰ ছবি বা জুবিনদাৰ ফটো অংকন কৰিবলৈ কাৰো পাৰ্মিশ্যন লোৱা দৰকাৰ নাই, এই মন্তব্য দাঙি ধৰিলে সংবাদ মাধ্যমৰ আগত অখিল গগৈ ডাঙৰীয়াই। শুনকচোন, আৰু এনে বহু গুৰুত্বপূৰ্ণ কিছুমান কথা তেখেতে দাঙি ধৰিছে সংবাদ মাধ্যমৰ আগত। এনে কি সেই গুৰুত্বপূৰ্ণ কিছুমান কথা দাঙি ধৰিছে, তো ভিডিঅ'টো আমি স্কিপ নকৰাকৈ শেষলৈকে চাওঁ। গতিকে বেছি দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। জুবিন গাৰ্গৰ ছবি অংকন কৰিবৰ কাৰণে আমি কাৰো পাৰ্মিশ্যন লোৱাৰ দৰকাৰ নাই, আৰু কোনেও পাৰ্মিশ্যন দিব নোৱাৰে। কোনো দিয়াৰ দৰকাৰো নাই, বন্ধ কৰাৰো কাৰো অধিকাৰ নাই, দিবও নোৱাৰে পাৰ্মিশ্যন। আমি য'ত মন যায় ত'তে জুবিন গাৰ্গৰ ছবি আঁকিম, য'ত মন যায় আমি তাতে ক'ম। আপোনালোকে যিটো বস্তুক লৈ আচলতে মেইনলি ধৰিব লাগে যে অসমখন কি পৰ্যায়ৰ এখন পুলিচ ষ্টেটত পৰিণত হৈ গৈছে। এখন সৰু মৰেল, হয়নে? জুবিন গাৰ্গৰ এখন সৰু মৰেল, বহুত ডাঙৰ মৰেলো নহয়, এখন সৰু মৰেল, যিখন সৰু মৰেলে এখন অভাৰব্ৰিজৰ তলত ঢেৰ কিবা কিবি লিখা থাকে, তাৰ ভিতৰত এখন সৰু মৰেল। সেই মৰেলখন এটা কাৰণতে মচি দিছে যে সেইজন জুবিন গাৰ্গ। সেই মৰেলখন এটা কাৰণতে লিখি দিছে যে তাত লিখি থোৱা আছে যে কমৰেডছ নেভাৰ ডাই বা কমৰেড নেভাৰ ডাইজ। এই যে কমৰেড বা সংগ্ৰামী সতীৰ্থ শব্দটো লিখি থৈছে, এইটোৱে ইহঁতৰ মূৰটো কামুৰণি কৰি আছে। হিমন্ত বিশ্ব শৰ্মা এই অহা যোৱা কৰি থাকোঁতে যে দেখে কমৰেড শব্দটো, হিমন্ত বিশ্বটো ইমান পঢ়া শুনা নাই ন। মই এটা কথা কৈ থৈ যাওঁ দেই, আপোনালোকে বহুত কথা কয়। এই ডক্টৰেট, হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেটৰ থেচিছখন অসমৰ কোনোবা মানুহে এতিয়ালৈকে দেখিছে নেকি? মোক কওক।